অপেক্ষাৰ পাছত আহি গ'ল আপোনালোকৰ বাবে ভাল খবৰ। মেৰিট লিষ্ট আহিছে, লগতে এডমিশ্যনৰ জাননী আহিছে। মেৰিট লিষ্টত আপোনাৰ ৰেংক, ৰোল নম্বৰ আৰু কেণ্ডিডেটৰ নাম। আপোনালোকে আপোনাৰ ৰেংক, ৰোল নম্বৰ আৰু কেণ্ডিডেটৰ নাম চেক কৰিব লাগিব। যিসকল কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম আহিছে সেইসকল কেণ্ডিডেট এতিয়া এডমিশ্যন পাব। মেৰিট লিষ্টত বহুত কেণ্ডিডেটৰ নাম আহিছে। মই এটা ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। অলৰেডি মই ফেচবুক পেজত আপডেট দিছোঁ। ৩-৪ দিন আগতে মই আপডেট দিছোঁ। যিসকলে এতিয়ালৈকে গম পোৱা নাই সেইসকলক মই এতিয়া জনাম। এডমিশ্যনৰ জাননী আহিছে মাৰ্চ মাহৰ 13 তাৰিখে। এতিয়া মই আপোনালোকক জনাম কি কোৰ্চৰ এডমিশ্যনৰ জাননী আহিছে আৰু মেৰিট লিষ্ট আহিছে। এইটো হ'ল PG কোৰ্চ, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৰ্চ হয় DMEৰ আণ্ডাৰত। অলৰেডি মই ফেচবুক পেজত মেৰিট লিষ্ট আপডেট দি দিছোঁ। আপোনালোকে যদি গোটেই ডিটেইলছ চেক কৰিব বিচাৰিছে, মেৰিট লিষ্ট আৰু এডমিশ্যনৰ নোটিছ পাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইট পাব। সেই ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰিব মেৰিট লিষ্ট আৰু গোটেই ডিটেইলছ চেক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।